चैप्टर 9 तो हमारा खत्म। चैप्टर 9 तो असेल की फोर्स एंड लॉ ऑफ मोशन। फोर्स एंड लॉ ऑफ मोशन में हमारा सबसे फर्स्ट की बोले सब सबसे फर्स्ट अभी बोले कि फोर्स की असेल फोर्स इज द एफर्ट ठीक है। तो फोर्स पाइছিল আমি দুটা টাইপ फोर्सৰ টাইপ বহুত পাম বাট আমাৰ বুকত দুটা দিয়া আছে এটা ব্যালেন্স ফোর্স এটা আনব্যালেন্স ফোর্স আছে। নেক্সট পালো আমি কি ল অফ মোশন কেইটা পালো ল অফ মোশন পালো তিনটা কি কি ফার্স্ট ল সেকেন্ড ল থার্ড ল। ফার্স্ট ল আছিল ল অফ ইনার্শিয়া। ল অফ ইনার্শিয়া কি কৈছিল যে এটা বস্তু ৰখি থাকিব যাই থাকিব আনটিল এণ্ড আনলেছ তাৰ ওপৰত এক্সটাৰ্নেল ফোর্স এপ্লাই নহয়। ফার্স্ট ল অফ मोशन तो हे लॉ तो का लॉ ऑफ इनर्शिया व फास्ट लॉ ऑफ मोशन क्या कारण लॉ ऑफ इनर्शिया वर्ड पे কি বুঝায় যে আমি যে বলো যে ৰখি থাকিব যাই থাকিব এই প্ৰপাৰ্টিটোৰ নাম হ'ল ইনাৰ্शिया ঠিক। तो अकॉर्डिंग टू फर्स्ट लॉ ऑफ मोशन a object which is moving or which is in rest it will continue its state of rest or motion until and unless an external force applied to it যেটা লগি এটা external force apply নহয়। सेकेंड लॉ ऑफ मोशन की बोलूँ सेकेंड लॉ ऑफ मोशन पालू कि मोमेंटम रेट ऑफ चेंज ऑफ मोमेंटम इज डायरेक्टली प्रोपोर्शनल टू फोर्स ऑल। तो फर्स्ट पालू लॉ ऑफ इनर्शिया सेकेंड पालू कि F इक्वल टू ma स्टेटमेंट की আছিল रेट ऑफ चेंज ऑफ मोमेंटम जे मोमेंटम किमान चेंज हबो एटु किहर ओपर डिपेंड करे फोर्सर ओपर। Now what is momentum? Momentum হল কি যে মাস ইনটু ভেলোসিটি এটা বস্তুৰ মাস আৰু ভেলোসিটি যদি মই মাল্টিপ্লাই কৰো তেহেতু কি বুজাব মোমেন্টাম অল প্লাস মোমেন্টামৰ পৰা কি বুঝো আমি এটা বস্তুৰ মোমেন্টাম কম না বেছি হেতুৰ পৰা আমি কি বুজি পাম হেতুৰ পৰা এটো বুজি পাম যে সেই বস্তুটো কাবাক হিট করলি কিমান ইফেক্ট কৰিব। এটা সৰু বস্তুৰ মোমেন্টাম যদি বেছি হয় সি বেছি ইফেক্ট কৰিব ডাঙৰ বস্তুৰ মোমেন্টাম যদি কম হয় কম ইফেক্ট কৰিব। ডাস্টাৰটো মই যদি লাহে মাৰো দুখ কম পাব বাট শকটা যদি বহুত জোৰত মাৰো দুখ বেছি পাব। মিন্স কোনটো বস্তু কিমান বেছি এফেক্ট কৰিব হেতু বুজিবা কি হয় আমি মোমেন্টাম এন্ড সেকেন্ড ল অফ মোমেন্টাম কি কয় যে মোমেন্টাম তো কিমান চেঞ্জ লাহে যাই আছে মই ফোর্স দিলো তো মোমেন্টাম কিমান চেঞ্জ হ'ব এটো ডিপেন্ড কৰে ফোর্সৰ ওপৰত হল। আৰু সেকেন্ড ল অফ মোশনৰ আমি এটা ডেৰিভেশন পাইছিলো F = mx টো প্ৰুভ কৰিছো। থাৰ্ড ল অফ মোশনত কি পালো থাৰ্ড ল অফ মোশন কৈছিল কি এভৰি একশন হ্যাজ এন ইকুৱেল এণ্ড অপোজিট ৰিएक्शन প্ৰত্যেকটো কামৰ ইকুৱেল আৰু অপোজিট ৰিएक्शन হয়। ইয়াৰ মিনিংটো এটো নহয় যে মই যদি কাবাক এক্সৰ মাৰো সি মোক এক্সৰ মাৰিব না মই যদি এটা এক্সৰ মাৰি ধৰলে এখন সারফেস মই ইয়াত এটা থাপৰ মাৰছো না মাৰতে এই সারফেসখানে অলৰেডি মোৰ ওপৰত ফোর্সটো দি দিছি বুঝছ না। মিন্স চাবা তুমি আমি যে কাবাক হিট কৰো আমিও দুখ পাওঁ এখানে দুখ পাওঁ মই মাৰছো মই দুখ পাব নালাগে বাট মই হিট কৰাৰ লগে মই দুখ পাম কিয় কাৰণ এই সারফেসখানে মোৰ ওপৰত ইকুৱেল আৰু অপোজিট ফোর্স দিব আছে। F = -f থাৰ্ড ল কি আছিল F = -f অল। তো এই তিনটাৰ লগত আমি আৰু এটা বস্তু পাইছিলো কি लॉ ऑफ कंजर्वेशन ऑफ मोमेंटम और तो तुम्हारा चैप्टर 9 ত এইটা বস্তু আছে স্পেশালি फोर्स দুটা টাইপ দুটা বলো ব্যালেন্স আৰু আনব্যালেন্স তিনটা ল তিন নম্বর এক নম্বর ল তো পাইছো আমি ল অফ ইনার্শিয়া সেকেন্ড ল তো কলো আমি কি F = ma এটো প্রুফ কৰাটো লাগে আৰু থার্ড ল তো হল এভরি অ্যাকশন হ্যাজ ইকুয়াল এন্ড অপোজিট রিएक्शन। নেক্সট আমি ম্যাথস পালো 8টা আছে তোমার তাত এই বুকত 8টা ম্যাথস আছে। এই 8টা ম্যাথছত কি কি আছে ফার্স্ট পাঁচটা ম্যাথস তো জেনারেল আছে ফার্স্ট পাঁচটা ম্যাথস তোমার এই চ্যাপ্টার এটাতে তিনটা ফর্মুলা পাইছিলা u = v + at u কি ছিল আৰু v = u + কেনেকা তিনটা ফর্মুলা আছিল চ্যাপ্টার 8 ৰ সেই তিনটা ফর্মুলাৰ ওপৰত ডিপেন্ড কৰি কিনে প্ৰথম পাঁচটা ম্যাথস আছে বাট নেক্সট তিনটা ম্যাথস আছে কি হল ওপৰত ল অফ কনজারভেশন অফ মোমেন্টাম বাস চ্যাপ্টার 9 তে হিন্দু বস্তু আছে তোমালোকৰ চ্যাপ্টার 9 খতম বাট চ্যাপ্টার 9 টোৰ বুজাখিনিয়ে খতম হ'ল কনসেপ্ট খিনি খতম হ'ল। এতিয়া তোমালোকে চ্যাপ্টার 9 ৰিভিজন ষ্টাৰ্ট কৰিবা ৰিভিজন কৰাৰ কাৰণে তোমালোকক মই একদিন আৰু কৈছিলো কি কৰিবা সিম্পল আজি মই চ্যাপ্টার 9 খতম বৰ্তমান তোমালোকে কৰত দৰকাৰ নাই হ'ল কালি ধৰি লোৱা স্কুলৰ পৰা যোৱাৰ পিছত বা স্কুলত অহাৰ আগত কি কৰিবা চ্যাপ্টার 9 ৰ বুকৰ কোৱেশ্চন আনসাৰখিনি প্ৰেক্টিছ কৰিবা কালি আজি নহয় আজি কৰিলে তোমালোকে ইজি ফিল কৰিবা বুজিছা না। আজি যিখিনি আমি হৈ গ'ল হৈ গ'ল আৰু কোনো নতুনকৈ কৰাৰ দৰকাৰ নাই। কালি কি কৰিবা বুকৰ কোৱেশ্চন আনসাৰখিনি প্ৰেক্টিছ কৰিবা দুটা কাম হ'ব এটা বুকৰ কোৱেশ্চন আনসাৰখিনি হৈ যাব লগত ৰিভিজন হ'ব বুজিছা না। ৰিভিজন যিমান বেছি কৰিবা সিমান বেছি মনত থাকিব
হাৰ্ড 3 দিন 4 দিন পিছত কি কৰিব জানো তোমালোকৰ তাত কুৱেশ্যন বেংক আছে হল কুৱেশ্যন বেংকত কুৱেশ্যন দিয়া আছে সব কুৱেশ্যন কৰাৰ দৰকাৰ নাই কিছুমান কুৱেশ্যন আছে তোমালোকৰ বাৰু মেট্ৰিকত যদি মানে ধৰি লওক মেট্ৰিকত এটা ক'ব পাৰি যে মেট্ৰিকত আহাগিটা কৰিবা তোমালোকৰ সব কৰাৰ দৰকাৰ নাই কুৱেশ্যন বেংকত এইটা স্পেচিফিক কুৱেশ্যন আছে মই বাছি লৈ দিম সেইকেইটা প্ৰেক্টিছ কৰিবা বুজি পাইছা মুঠৰত নেক্সট তোমালোকৰ কাম থাকে কি বুজা কামখিনি খতম নেক্সট তোমালোকৰ কাম থাকে কি প্ৰেক্টিছ বুজিছা যিমান বেছি প্ৰেক্টিছ কৰিবা সিমান বেছি ক্লিয়াৰ হ'ব আৰু এই চেপ্টাৰটোত না চেপ্টাৰ 8 চেপ্টাৰ 8 9 10 11 12 এই পাঁচটা চেপ্টাৰত ইমান মেথছ আছে তোমাৰ এইটো ফিল হ'ব যে সায়েন্স খান সায়েন্স না সায়েন্স খান মেথছ একচুৱেলি ফিজিক্স খান সায়েন্স প্লাছ মেথছ বুজিছে না তোমালোকে আজিলৈকে ফিজিক্স পঢ়িছা বা ইমান মেথছ পঢ়া নাই ইমান ক্লাছ 9ত পাবা ক্লাছ 10ত ইমান মেথছ নাপাবা পাঁচটা চেপ্টাৰ চেপ্টাৰ 8ত ধেৰ মেথছ আছে চেপ্টাৰ 9ত ধেৰ মেথছ আছে বুজিছা আমি বাছ এক্সাম্পল কেইটা কৈছোঁ ইনটেক্সত যেটা ব্লু কোয়েশ্চন আছে প্লাস এক্সারসাইজত যেটা কোয়েশ্চন আছে গোটেইটা যে সলভ করবা না বাস হয়ে যাব যদি তুমি ইনটেক্সত থকা কোয়েশ্চন কিটা এক্সাম্পল কিটা প্লাস এক্সারসাইজত থকা কোয়েশ্চন কিটা ম্যাথস কিটা সলভ কৰিব পাৰা ক্লাস নেই এই পাঁচটা চেপ্টাৰৰ এই তিনটা কাম যদি কৰিব পাৰা ফিউচাৰত মানে ক্লাস 12 ৰ পিছত জি এক্সাম দিয়া জি এক্সাম ফিজিক্সৰ এইখিনি বস্তুৱে লাগে বুঝিনা যিকোনো এক্সাম দিওতে না ফিজিক্সৰ বহুত ডাঙৰ বস্তু লাগে এই পাঁচটা চেপ্টাৰৰ মেথছ কিটা লাগে ঠিক ক্লাস 10ত আৰু এটা বস্তু বা লাইট ইলেক্ট্ৰিসিটি আৰু লাইট ইলেক্ট্ৰিসিটি বাজে দুটা বস্তু মিন্স ফিজিক্সৰ সাতটা এনেকা চেপ্টাৰ আছে য'ৰ পৰা মেথছ আহে অকল তোমালোকৰ ক্লাস 9 বা 10ত নহয় যিকোনো এক্সামত এডিআৰ দিয়া এসআই দিয়া এপিএসসি দিয়া ইউপিএসসি দিয়া জি দিয়া এই সাতটা চেপ্টাৰৰে কোৱেশ্চন আহে তাৰে পাঁচটা চেপ্টাৰ তোমালোকৰ ক্লাস 9ত দি দিছি আৰু তাৰে মানে কি ইমান এক কোৱেশ্চন দিছে যে সলভ কৰা বুজিছে না যদি সলভ কৰা পাৰা ট্ৰাষ্ট মি তোমালোকৰ দিমাগটো এনেকা চলব না ফিউচাৰত তোমালোকৰ মানে সায়েন্সটো ফেভাৰিট সাবজেক্ট হৈ যাব গ্যাৰান্টি বুজিছা আৰু লাষ্ট যদি তোমালোকৰ ক্লাস 10 পাবা তেতিয়া লাইট আৰু ইলেক্ট্ৰিসিটি দুটা চেপ্টাৰ পাবা সেই দুটাৰো কোৱেশ্চন আহে তাত 9ৰ কোৱেশ্চন বেছি হ'ব তো চেপ্টাৰ 9 আমাৰ খতম